চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰ সকলোলৈকে ভাল খবৰ আহিছে। ভাল খবৰটো এইটোৱে যে তেওঁলোকৰ দৰমহা বা পেঞ্চন বা ফেমিলি পেঞ্চন 3% বৃদ্ধি হৈছে। গোটেইখিনি কথা আমি চাম। ইয়াতে আপোনালোকে দেখিছে এখনি জাননী অৰ্থাৎ প্ৰেছ ৰিলিজ এখনি দেখিছে আৰু ইয়াতে গোটেইখিনি আমি ইণ্টাৰপ্ৰিট কৰিম। আচলতে ইয়াতে কেনেদৰে আপোনাৰ পেঞ্চন বা ফেমিলি পেঞ্চন বা দৰমহা বৃদ্ধি হৈছে আৰু আমি এটা মেথামেটিকেল এনালাইচিছ কৰিও দেখুৱাম আপোনাৰ যিমানখিনি বেছিক পে বেছিক পেঞ্চন বা বেছিক ফেমিলি পেঞ্চন হৈ আছে বৰ্তমান সেইখিনিৰ ওপৰত আপোনাৰ 3% এই দিয়ে লগাৰ লগে লগে আপোনাৰ কিমান টকা বাঢ়িব সেইখিনিও আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। ভিডিঅ'টো কণ্টিনিউ কৰিব আৰু যদি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে। এতিয়া আমি ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ। আপোনালোকে ইয়াতে দেখিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা আহিছে এইখন প্ৰেছ ৰিলিজ আৰু 31 জুলাই 2025 অৰ্থাৎ 31 জুলাই 2025 চনত এই প্ৰেছ ৰিলিজখন ইয়াতে ৰিলিজ কৰা হৈছে। ইয়াতে আপোনালোকে দেখিব কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ জুন 2025 জুন মাহৰ যিখিনি কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স সেইখিনি ইয়াতে ওলাই আহিছে। তো আপোনালোকে এটা চাব। আমি 2 নম্বৰ পইণ্টটো চাইছোঁ দ্য অল ইণ্ডিয়া CPI-IW ফৰ জুন 2025 increased by 1 point and stood at 145। তো দেখিলে আপোনালোকে যি অল ইণ্ডিয়া প্ৰাইচ ইণ্ডেক্স জুন মাহৰ সেইটো বাঢ়ি পেলাই 1% বাঢ়িছে। 1% নহয় 1 পইণ্ট বাঢ়িছে আৰু 1 পইণ্ট বঢ়াৰ পিছত 145লৈকে উপনীত হৈছে। আপোনালোকে দেখিছে ইয়াতে ইয়াৰ অন ইয়াৰ ইনফ্লেশ্যন ফৰ দ্য মান্থ অফ জুন 2025 stood at 2.55% as compared to 3.67 in June 2024। ইয়াতে জুনৰ 2024 জুনৰ তুলনাত যদি আমি ইয়াতে চাওঁ এইটো 2025 জুনৰ কম্পেয়াৰ কৰিলে এইখিনি ধৰক 2.55% বৰ্তমান আগতে আছিলে 3.67 এনেকুৱা ধৰণৰ কম্পেয়াৰিজন ইয়াতে কৰাইছে। তলৰফালে আমি চাম। তলৰফালে আমি যদি চাওঁ ইয়াতে দেখিব আপোনালোকে যে মে' মাহত আছিলে আপোনাৰ 144 আৰু জুন মাহত ওলাই আহিলে 145 পূৰা আপোনাৰ 1 পইণ্ট এটা বাঢ়িছে। এতিয়া কথা হৈছে এই যিটো 145 হ'ল আপোনাৰ 145 হোৱাৰ লগে দিয়ে আপোনাৰ যে 3% বৃদ্ধি হ'ল সেইটো আমি চাবলৈ চেষ্টা কৰিম। এতিয়া আহিছোঁ আমি আপোনালোকৰ দিয়ে 58%লৈকে বৃদ্ধি হোৱাৰ এইখন চাৰ্ট। ইয়াতে আপোনালোকে এটা কথা গম পাই যে 6 মাহৰ মূৰে মূৰে যিহেতু দিয়ে গণনা কৰা হয়। ডিচেম্বৰ 2024ত আপোনাৰ 55.99 হৈছিলে য'ত 2% এটা দিয়ে বৃদ্ধি পাইছিলে 53 পৰা 55 আৰু 55.99ৰ পৰা যদি আপুনি চাই ইয়াতে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে' জুন এই 6টা মাহত এইখিনি 55.99ৰ পৰা বাঢ়ি পেলাই 58.18 হৈছে। পৰৱৰ্তী আপোনালোকৰ দিয়ে আকৌ 6 মাহৰ পিছত গণনা কৰা হ'ব। 2025 জুনৰ পৰা আকৌ এনেকৈ জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ তেনেকৈ ধৰি আকৌ 6 মাহৰ গণনা কৰা হ'ব। তো ইয়াতে আপোনালোকে দেখিলে যি 55 পইণ্ট আছিলে 55ৰ পৰা 58 হোৱাৰ লগে লগে 3% নিশ্চয়কৈ আপোনাৰ নিশ্চিত দৰমহা বৃদ্ধি হৈছে দিয়ে বৃদ্ধি হৈছে 3%। এইখন হৈছে আপোনালোকৰ চাৰ্ট। এতিয়া আমি চাম এই 3% দিয়ে বৃদ্ধি পালে আপোনাৰ পেঞ্চন ফেমিলি পেঞ্চন বা কৰ্মচাৰীসকলৰ দৰমহা কিমান বাঢ়িব পাৰে এইখিনি আমি চাবলৈ চেষ্টা কৰিম। ইয়াৰ আগতে এটা কথা ক'বলৈ চেষ্টা কৰিছোঁ যে আমি আপোনালোকে যদি চাই দিয়ে কেলকুলেশ্যনৰ আগৰ ভিডিঅ'বিলাক তাতে 3% বৃদ্ধি হ'ব বুলি কোৱা হৈছিলে আৰু এনেকুৱা ধৰণৰে এটা 58 ছামথিং কিবা এটা হ'ব বুলি কোৱা হৈছিলে। তো যদি আপোনালোকে চাই তাতো ৰিলেট কৰিব পাৰিব কথাখিনি। আহক আমি সেইখন এতিয়া মেথামেটিকেল এনালাইচিছখিনি কৰিব চেষ্টা কৰোঁ। এতিয়া আহিছোঁ আমি কৰ্মচাৰী বা ফেমিলি পেঞ্চন বা পেঞ্চনৰ কিমান টকা আপোনালোকৰ বৃদ্ধি হ'ব পাৰে সেইখিনি অকণমান চাবলৈ চেষ্টা কৰিম। ধৰা হ'ল কোনোবা এজন আমি ফেমিলি পেঞ্চন ধৰি ল'লোঁ। ফেমিলি পেঞ্চনৰ যদি তেওঁৰ 10,500 টকা যদি বেছিক ফেমিলি পেঞ্চন হৈ আছে তেতিয়াহ'লে তেওঁৰ দিয়ে 3% বৃদ্ধি হোৱাৰ লগে লগে 315 টকা তেওঁৰ বৃদ্ধি হ'ব। ধৰা হ'ল কোনোবা এজন পেঞ্চনাৰ তেওঁৰ যদি বেছিক পেঞ্চনটো যদি 15,000 টকা হৈ আছে তেতিয়াহ'লে তেওঁৰ যদি 3% বৃদ্ধি হোৱাৰ লগে লগে 450 টকা তেওঁৰ বাঢ়িব। এতিয়া আহিছোঁ আমি কৰ্মচাৰীৰ বেছিক পে'। কৰ্মচাৰীৰ যদি বেছিক পে' হৈ আছে তেওঁৰ 25,000 টকা তেতিয়াহ'লে তেওঁৰ বাঢ়িব আপোনাৰ 3% কৰি দিয়াৰ লগে লগে 750 টকা। এনেকৈ কেলকুলেশ্যন কৰা হয় বেছিক পে' বেছিক পেঞ্চন বেছিক ফেমিলি পেঞ্চন গোটেইখিনি কথাই আমি কভাৰ কৰিলোঁ। ইয়াতে বেছিক পেঞ্চনৰ কথা ক'লোঁ বেছিক পে'ৰ কথা ক'লোঁ আৰু বেছিক ফেমিলি পেঞ্চনৰ কথা কৈছোঁ।
যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে।